বিপদ বাঢ়িছে শ্যাম কানু মহন্ত নামৰ বেপাৰীগৰাকীৰ বিপদ ঘনীভূত হৈছে শ্যাম কানু মহন্তৰ লগতে পত্নী অনিতা ডেকা মহন্তৰ নমস্কাৰ স্বাগতম নিউজ 18 অসম নৰ্থ ইষ্টৰ এয়া হৈছে পোনপটীয়া সম্প্ৰচাৰ ষ্টুডিঅ'ত মই প্ৰাঞ্জল বহু বেনামী সম্পত্তিৰ তথ্য বহু সিলমোহৰ যিবোৰ চৰকাৰী সিলমোহৰ হয় সেই সকলোবোৰ শ্যাম কানুৰ ঘৰত উদ্ধাৰ হৈছিল শ্যাম কানুৰ প্ৰতিষ্ঠান ট্ৰেন এমএমএছে বিভিন্ন জালিয়াতি সংগঠিত কৰাৰ অভিযোগ উত্থাপন হৈছিল আৰু যাৰ বাবে এতিয়া কেৱল জুবিন গাৰ্গৰ এই গোচৰটোতে নহয় আন এটা গোচৰো ৰুজু হৈছে যিটোৰ তদন্ত এনফোৰ্সমেন্ট ডাইৰেক্টৰেটে কৰিছে যিবোৰ হৈছে বিত্তীয় খেলিমেলিৰ তদন্ত আৰু যাৰ বাবে সিআইডিৰ কাৰ্যালয়ত এনফোৰ্সমেন্ট ডাইৰেক্টৰেটৰ তিনিজনীয়া দল উপস্থিত হয় আৰু সিআইডিৰ জিম্মাত থকাৰ অৱস্থাতে জেৰা চলাই শ্যাম কানু মহন্তৰ ওপৰত কেইবা ঘণ্টা জেৰা চলোৱাৰ তথ্য আহিছে আৰু তিনিজনীয়া দলটোৱে শ্যাম কানুৰ ঘৰত উদ্ধাৰ হোৱা বহু তথ্য পাতি সিআইডিৰ হাতৰ পৰা লৈ যোৱা বুলি আমালৈ খবৰ আহিছে এই গোটেইবোৰ খবৰ আমি আপোনালোকক এই পোনপটীয়া সম্প্ৰচাৰৰ জৰিয়তে বিতংভাৱে জনাম কাৰণ শ্যাম কানু মহন্তই ব্যাপক ৰূপত বিত্তীয় খেলিমেলি কৰিছিল বুলি অভিযোগ উত্থাপন হৈছে আৰু একাংশ বিষয়ৰ সৈতে মিলি বা মিত্ৰালি স্থাপন কৰি এই কেলেংকাৰীবোৰ সংঘটিত কৰি আহিছিল আজি দিনৰ ভাগত শ্যাম কানু মহন্তৰ পত্নী অনিতা ডেকা মহন্তকো এছআইটিৰ দলে জেৰা চলায় আৰু অনিতা ডেকা মহন্তও যেহেতু ছিংগাপুৰত আছিল সেই বিৱৰণী পূৰ্বৰ সম্প্ৰচাৰত আমি উল্লেখ কৰিছোঁ অনিতা ডেকা মহন্তও শ্যাম কানু মহন্তৰ এই ট্ৰেন এমএমএছৰ সঞ্চালকৰ পদত অধিষ্ঠিত মানে যদি কিবা কাৰণত বিত্তীয় নিয়মৰ কথাটো আহে তেনেহ'লে কেৱল শ্যাম কানু মহন্তই এই জালত নপৰিব সমান্তৰালভাৱে তেখেতৰ পত্নীও জালত পৰিব আৰু তেতিয়াই এই পৰিয়ালটোৱে কেনেধৰণৰ বেনামী কাম কৰি আহিছিল সেই সকলো কথা সন্মুখলৈ আহিব আমি আমালৈ অহা ৰিপৰ্টটো এবাৰ আপোনালোকৰ বাবে কৈ দিব বিচাৰিছোঁ এই সমগ্ৰ ঘটনাটো এনেধৰণৰ শ্যাম কানু মহন্তক এনফোৰ্সমেন্ট ডাইৰেক্টৰেট অৰ্থাৎ ইডিয়ে জেৰা চলায় শ্যাম কানু মহন্তক এই তিনিজনীয়া দলটোৱে জেৰা চলোৱাৰ সময়ত বহু তথ্য উদ্ঘাটন হোৱাৰ সম্ভাৱনা প্ৰকাশ পাইছে সিআইডিৰ জিম্মাত থকাৰ অৱস্থাতেই শ্যাম কানুক ইডিৰ দলে জেৰা চলায় শ্যাম কানুৰ বহু আপত্তিজনক নথি পত্ৰৰ প্ৰতিলিপি লগত লৈ গৈছে ইডিৰ দলটোৱে জেৰাৰ অন্তত প্ৰতিলিপিবোৰ ইডিৰ দলটোৱে লৈ গৈছে এফালে এছআইটিৰ জিম্মাত আছিল সেইবোৰ প্ৰতিলিপি আৰু এতিয়া এনফোৰ্সমেন্ট ডাইৰেক্টৰেটে সেই প্ৰতিলিপিবোৰ লৈ যোৱা বুলি খবৰ আহিছে শ্যাম কানুৰ ঘৰত উদ্ধাৰ হৈছিল বহু আপত্তিজনক নথিপত্ৰ সেইটো আমি আপোনালোকক ইতিমধ্যে জনাইছোঁ চৰকাৰী বিষয়ৰ সিলমোহৰো শ্যাম কানুৰ ঘৰতে উদ্ধাৰ হৈছিল আপোনালোকৰ হয়তো মনত আছে জুবিন গাৰ্গৰ মৃত্যুৰ পাছতেই শ্যাম কানুৰ ঘৰত প্ৰথম দিনা আৰক্ষীৰ এটা বৃহৎ দল গৈ উপস্থিত হৈছিল তেওঁলোকে প্ৰথম দিনা অৱশ্যে ঘৰত প্ৰৱেশ নকৰিলে কেৱল মাত্ৰ অফিচ ৰুমটোত প্ৰৱেশ কৰিছিল সেই ঘৰটোত সংলগ্ন অফিচ ৰুমটোত প্ৰৱেশ কৰি কিছু সামগ্ৰীবোৰ চাইছিল তাৰ পিছদিনা আন এটা বৃহৎ দল গ'ল আৰু সেই দলটোৱে গোটেই ঘৰটোৰ বিভিন্ন স্থানত তালাচী চলাই বহু কাগজ পত্ৰ নথিপত্ৰ সিলমোহৰ এইবোৰ লৈ আহিছে আৰু সেই সিলমোহৰবোৰতেই প্ৰমাণ হৈছে কেনেধৰণে বিত্তীয় অনিয়ম সংঘটিত কৰিছিল শ্যাম কানু নামৰ এই ব্যক্তিগৰাকীয়ে আৰু এই শ্যাম কানুৰ বিৰুদ্ধে এতিয়া অভিযোগৰ উপৰি অভিযোগ আহি আছে সেইবোৰ পৰৱৰ্তী সময়তো দেখা যাব সেইগৰাকী শ্যাম কানুৱে আকৌ অসমৰ সংবাদ মাধ্যমৰ বিৰুদ্ধে মাত মাতিবলৈ চেষ্টা কৰিছিল সৰ্বোচ্চ ন্যায়ালয়ত যি কি নহওক আইনৰ দৃষ্টিত যিহেতু সকলো কথা পোহৰলৈ আহিব চৰকাৰী বিষয়ৰ সিলমোহৰ যিহেতু উদ্ধাৰ হৈছে তেওঁৰ বাসগৃহত সেই সিলমোহৰবোৰ শ্যাম কানুৱে নিজৰ বাসগৃহত কিয় ৰাখি থৈছিল কোনোবা 2 নম্বৰী ফাইলত সিলমোহৰবোৰ মৰাৰ বাবে 2 নম্বৰী ফাইলত সেই সিলমোহৰবোৰ মাৰি চৰকাৰী ধনৰ হৰাত কৰাৰ বাবে নে অন্য কিবা কাৰণত সেই প্ৰশ্নবোৰ এতিয়া আহিছে ট্ৰেন এমএমএছৰ নামত দুখনকৈ পেন কাৰ্ড উদ্ধাৰ হৈছিল এটা প্ৰতিষ্ঠান সেই প্ৰতিষ্ঠানটোৰ নামত দুখন পেন কাৰ্ডৰ কিয় প্ৰয়োজন হ'ল পাৰ্মানেণ্ট একাউণ্ট নাম্বাৰ সদায় এটাই থাকে কিন্তু সেই ট্ৰেন এমএমএছ নামৰ যিটো প্ৰতিষ্ঠান যিটোৱে ফেষ্টিভেলবোৰৰ আয়োজন কৰি থাকে ৰঙালীয়ে হওক নৰ্থ ইষ্ট ফেষ্টিভেলেই হওক অথবা আন কেতবোৰ অনুষ্ঠান সেই ট্ৰেন এমএমএছে পাতি থাকে দুখনকৈ পেন কাৰ্ড কিয় প্ৰয়োজন হ'ল তেওঁলোকক আৰু দুখনকৈ পেন কাৰ্ড এটা প্ৰতিষ্ঠানৰ নামত ৰখাটো আইন বিৰুদ্ধ হিচাপে হয়তো গণ্য কৰা হ'ব কিয় দুখনকৈ পেন কাৰ্ড ৰাখিছিল সেই দুখন পেন কাৰ্ডো উদ্ধাৰ হৈছিল শ্যাম কানুৰ সেই জালিয়াতিৰ কথা এই ঘটনাবোৰে পোহৰলৈ আনে লগতে বিভিন্ন কোম্পানী আৰু চৰকাৰী বিষয়াৰ 28টাকৈ সিল উদ্ধাৰ হৈছিল শ্যাম কানুৰ ঘৰত বেনামী সম্পত্তিৰ বহু নথিপত্ৰ উদ্ধাৰ হৈছিল শ্যাম কানুৰ ঘৰত বেনামী নথিপত্ৰ বেনামী কোম্পানী যিবোৰৰ আচলতে কোনো নাম ঘুমাই নাই বা যিবোৰ আচলতে পঞ্জীয়নভুক্ত নহয় তেনেধৰণৰ বহু কোম্পানীৰ নথিপত্ৰ শ্যাম কানুৰ ঘৰত উদ্ধাৰ হৈছিল সেই কোম্পানীবোৰ কি কাৰণত শ্যাম কানুৱে ৰাখি থৈছিল সেই বেনামী কোম্পানীবোৰ খুলি শ্যাম কানুৱে আচলতে কৰ ধন ক'ত নিছিল হাবালা বা তেনেধৰণৰ কামো কৰিছিল নেকি টকাবোৰ মানে এফালৰ টকা এফালে আনি
কেনেধৰণে টেক্সৰ পৰা বাচিব পাৰি, কেনেধৰণে ক'লা টকা বগা কৰিব পাৰি, তাৰ বাবে বেনামী এই কোম্পানীবোৰ খুলি থৈছিল নেকি প্ৰশ্ন আহিছে। সাধাৰণতে আহিবই সেইবোৰ কথা। অৱশ্যে সেইবোৰৰ তদন্তকাৰী দলে কৰিব, ইডিয়ে কৰিব। শ্যাম কানুৰ ঘৰত বিত্তীয় জালিয়াতিৰ বহুত তথ্য প্ৰমাণ উদ্ধাৰ হোৱা বুলি সেই সময়ত সন্মুখলৈ আহিছিল কথা। ইডিয়ে সকলো নথিৰে প্ৰতিলিপি লগত লৈ গৈছে। এফালে SITৰ লগত সেই প্ৰতিলিপিবোৰ আছে, আনফালে ইডিৰ যিটো 3জনীয়া দল আহিছিল, সেই ইডিৰ 3জনীয়া দলটোৱে এই আটাইবোৰ নথিপত্ৰই লগত বা প্ৰতিলিপিয়ে লগত লৈ গৈছে। শ্যাম কানুৰ কাৰচাজিৰ কথা যদি আমি কওঁ তেনেহ'লে আৰু বহুত আছে। শ্যাম কানু আৰু শ্যাম কানুৰ পত্নীয়ে মিলি কি কাৰচাজি কৰিছিল, কি অবাধ হাৰত কাম কৰিছিল। কালি অসমৰ এখন আগশাৰীৰ বাতৰি কাকতত এটা বাতৰি ওলাইছিল। সেই বাতৰিটোৰ উদ্ধৃতি দি কৈছোঁ, তাত উল্লেখ আছিল যে নেটফিট উপ প্ৰবন্ধকৰ দায়িত্বত আছিল শ্যাম কানু মহন্ত এটা সময়ত। সেয়া প্ৰথম সময়খিনি তেওঁৰ কেৰিয়াৰৰ। উপ প্ৰবন্ধকৰ দায়িত্বত থকাৰ সময়ত এগৰাকী মহিলা প্ৰায় 3 পৰা 4 কোটি টকা কল চেণ্টাৰ খোলাৰ নামত অনুদান দিছিল বা এনেধৰণৰ কিবা কাগজৰ পত্ৰৰ কিছুমান কথা আহিছে তাত। সেই বিত্তীয় সাহায্য আগবঢ়াইছিল আৰু তাৰে কিছু ধন শ্যাম কানুৰ পকেটত সোমাইছিল। এতিয়া শ্যাম কানুৰ বিৰুদ্ধেতো অভিযোগৰ ওপৰত অভিযোগ আছে। কেনেধৰণে বিভিন্ন মহিলা যুৱতীৰ সংস্পৰ্শলৈ আহিছিল বা আন কেতবোৰ প্ৰসংগ সামাজিক মাধ্যমত ওলাই আছে। তাৰ মাজতে আকৌ এই বিত্তীয় খেলিমেলিৰ কথাটো। নেটফিৰ উপ প্ৰবন্ধকৰ দায়িত্বত থকাৰ সময়ছোৱাতো তেওঁ বিত্তীয় খেলিমেলি কৰিছিল। মানে পাকৈত খেলুৱৈ এই 2 নম্বৰী কাৰবাৰত, তেনে অনুভৱ হৈছে এতিয়া সকলোৰে। আৰু সেই কথাটোৱে সামাজিক মাধ্যমত সকলোৱে লিখিছে। ইমান পাকৈত খেলুৱৈ এজন 2 নম্বৰী কাৰবাৰ কৰিয়ে ইমান প্ৰাসাদোপম অট্টালিকা গঢ়িলে, এতিয়াহে লাহে লাহে পোহৰলৈ আহিছে। আৰু আমাৰ মৰমৰ প্ৰিয় শিল্পীগৰাকীকো সম্পূৰ্ণৰূপে তাত নি অৱহেলা কৰিলে ছিংগাপুৰত নি। প্ৰিয় শিল্পীগৰাকীৰ মৃত্যু হৈ গ'ল, অকণো তেওঁৰ দুখ নাই মনত, নিজক বচাবলৈহে কেৱল চেষ্টা কৰি থাকিল। শিল্পীগৰাকীৰ যত্ন সেই সময়ত নল'লে, চিকিৎসকৰ দল ছিংগাপুৰত নাৰাখিলে, আন কেতবোৰ খেলিমেলি কথাবোৰতো আছেই। সমান্তৰালভাৱে এতিয়া বিত্তীয় খেলিমেলিৰ কথা আহিছে, যিবোৰ প্ৰসংগ এতিয়া সজোৰে উত্থাপন হৈছে। শ্যাম কানুৱে বিত্তীয় খেলিমেলি ব্যাপক ৰূপত সংঘটিত কৰিলে আৰু যাৰ বাবে হয়তো সেই বিত্তীয় সম্পত্তি বা বিত্তীয় খেলিমেলি সংঘটিত কৰি আহৰণ কৰা সম্পত্তিৰেই বিলাসবহুল জীৱন কটালে, লোকৰ আগত মই বৰ ভাৱ দেখুৱালে, লোকৰ আগত বহুত গণ্যমান্য ব্যক্তি হিচাপে পৰিচয় কৰালে, কিমান প্ৰতিষ্ঠানত গৈ হয়তো গামোচা পিন্ধিলে, কিমান প্ৰতিষ্ঠানত গৈ হয়তো ডাঙৰ ডাঙৰ কথা ক'লে, ডাঙৰ ডাঙৰ লেকচাৰ দিলে, কিন্তু কাম ভিতৰি এইবোৰ কৰিলে। মুখা এখন পিন্ধি এইগৰাকী শ্যাম কানু মহন্ত নামৰ তথাকথিত বেপাৰী এনেবোৰ কাম কৰিলে নেকি, সেই প্ৰশ্নটো এতিয়া আকৌ এবাৰ উত্থাপন হৈছে। কাৰণ অভিযোগবোৰ তেনেকুৱা, যিবোৰ অভিযোগ আমি শুনিছোঁ, যিবোৰ কথা এতিয়া মানুহে কৈছে, যিবোৰ তথ্য প্ৰমাণ ইডিয়ে পাইছে, SITয়ে পাইছে, সেই অভিযোগবোৰে সেইটোকে প্ৰমাণ কৰে। মানে ইমান দিনে কেৱল এখন মুখা পিন্ধি অসমজুৰি ৰাজত্ব চলাবলৈ চেষ্টা কৰিলে, ডাঙৰ ডাঙৰ কথা ক'লে, সামাজিক ইনফ্লুৱেঞ্চাৰৰ দায়িত্ব ল'লে, সমাজ সংগঠকৰ দায়িত্ব লৈ সমাজ সংস্কাৰৰ কথা কৈছিলে এগৰাকী শ্যাম কানু এটা সময়ত। কিন্তু প্ৰকৃততে নিজেই ভিতৰৰ পৰা ফৌ হৈ আছিল, ফুটুকাৰ ফেন হৈ আছিল। এইগৰাকী শ্যাম কানুৱে কেনেধৰণে নিজৰ সম্পত্তি কেৱল মানুহক শোষণ কৰি গঢ়ি গ'ল, তাৰ হিচাপ যদি দিবলৈ যাওঁ, এটা হিচাপ যতীন বৰাই আমাৰ সৈতে হোৱা সাক্ষাৎকাৰত কৈছিল যে জুবিন গাৰ্গক নৰ্থ ইষ্ট ফেষ্টিভেললৈ মাতে, কিন্তু জুবিন গাৰ্গক তৈলমৰ্দন কৰি টকা হাতত নাই বুলি কৈ, পুঁজি নাই বুলি কৈ জুবিন গাৰ্গক নৰ্থ ইষ্ট ফেষ্টিভেলত অংশ লোৱাৰ বাবে প্ৰাপ্য ধন নিদিয়ে, কেৱল অনুষ্ঠানলৈ মাতি অনুষ্ঠানত গান গোৱাই থকা খোৱাৰ ব্যৱস্থা কৰি তাৰ পৰা পঠিয়াই দিয়ে। মানে এজন অসমৰ সম্পদক কেনেধৰণে ব্যৱহাৰ কৰিছিল। এইবাৰ ছিংগাপুৰত যাওঁতেও সেইটোৱেই হয়তো কৰিছিল, থকা মেলাৰ ব্যৱস্থা কৰি দিছিল, কিন্তু প্ৰাপ্য ধন এজন প্ৰফেশ্যনেল গায়কক যেনেধৰণে দিব লাগে তেনেধৰণে নিদিয়ে। আন বহু অভিযোগ আছে। এইগৰাকী শ্যাম কানুৱে বহুতকে সময়ত ধন নিদিয়াৰ অভিযোগ আছে, বা অনুষ্ঠান এটা দিয়াৰ নামত কেনেধৰণে বিভিন্ন নেক্সাছ গঢ়ি লয়, বিভিন্ন ধৰণক জালত পেলাই আতিশয্য চলায়, সেইবোৰ কথাও এতিয়া পোহৰলৈ আহিছে। মুঠতে শ্যাম কানুৰ কুকীৰ্তি ফাদিল হৈছে, তাৰ মাজতে ইডিয়ে জেৰা চলাইছে আৰু ইডিৰ জেৰাৰ অন্তত বহু তথ্য ফাদিল হ'ব বুলি আশা কৰা হৈছে। শ্যাম কানুৰ সুৱে বাবে থকা একাংশই যি অবাধ হাৰত এনেধৰণৰ কামবোৰ কৰি আহিছিল, তেওঁলোকো হয়তো জালত পৰিব পাৰে, সেইটো সম্ভাৱনা বিভিন্নজনে ব্যক্ত কৰিছে। আজি দিনৰ ভাগত শ্যাম কানুৰ পত্নী অনিতা ডেকা মহন্তক জেৰা চলাইছিল। অনিতা ডেকা মহন্তয়ো অলপো আগ্ৰহ প্ৰকাশ কৰা নাছিল প্ৰথম অৱস্থাত, যেতিয়া এই তদন্ত প্ৰক্ৰিয়াত SIT আগবাঢ়ি আছিল। অনিতা ডেকা মহন্ত এবাৰো নিজাববীয়াকৈ কোৱা নাছিল তেওঁ যে ছিংগাপুৰত আছিল। অৱশ্যে অনিতা ডেকা মহন্তৰ কিছু তথ্য পাতি
আৰু শ্যামকানু মহন্তৰ লগত একেলগে SIT দলে জব্দ কৰি থৈ দিছিল প্ৰথম দিনৰ পৰাই অৱশ্যে অনিতা ডেকা মহন্তক জেৰা চলোৱা নাছিল কিন্তু আজি অৱশ্যে জেৰা চলালে আজি জেৰাৰ অন্তত বহুখিনি তথ্য অনিতা ডেকা মহন্তৰ বিৰুদ্ধে হয়তো পাইছে পৰৱৰ্তী সময়ত হয়তো ইডিৰ দলে শ্যামকানু মহন্তৰ পত্নী অনিতা ডেকা মহন্তকো জেৰা চলাব সেই সম্ভাৱনাও নুই কৰিব নোৱাৰি মুঠতে বহু তথ্য এতিয়া ফাদিল হ'বলৈ বাকী আছে আমাৰ মৰমৰ জুবিন গাৰ্গ হেৰাই গ'ল আমাৰ মাজৰ পৰা কিন্তু জুবিন গাৰ্গ হেৰাই যোৱাৰ লগে লগেই আন একাংশ লোকৰ মুখাবোৰ লাহে লাহে খোল খাব ধৰিছে কেৱল জুবিন গাৰ্গৰ মৃত্যুৰ এই ঘটনাৰ ক্ষেত্ৰতেই নহয় আন বিত্তীয় খেলিমেলি বা আন কেলেংকাৰীবোৰৰ তথ্যও এতিয়া এটা এটাকৈ ফাদিল হ'বলৈ ধৰিছে এই ক্ষেত্ৰত আপোনালোকৰ মতামত কি কমেণ্ট বক্সত কমেণ্ট কৰি জনাব পৰৱৰ্তী সময়ত আকৌ আহিম লাইভত চাই থাকক নিউজ